অকল দেখাত ধুনীয়া হ'লে বা আপুনি নেকেড ড্ৰেছ পিন্ধিলে যে ফেশ্বন সেইটো মই নাভাবোঁ আৰু মোৰ ফালৰ পৰা তেনেকৈ টেলেণ্ট থাকিব লাগিব, স্মাৰ্টনেছ থাকিব লাগিব ন, তেতিয়াহে মানুহে টেলেণ্টটো ফুটি ওলাব। তেনেকুৱা ড্ৰেছ পিন্ধিব লাগে বুলি মই নাভাবোঁ, কাৰণ এই ড্ৰেছে মানুহক ফেশ্বন নকৰাই। নমস্কাৰ, আজি আমি অৰুণোদয় অসমৰ পডকাষ্ট অনুষ্ঠানত আমন্ত্ৰণ কৰি আনিছোঁ আপোনালোকৰ সকলোৰে চিনাকি মৰমৰ মুন ৰাভা। তেখেতৰ লগত আমি আজি এই পডকাষ্ট অনুষ্ঠানত তেখেতৰ জীৱনৰ কিছুমান কথা আমি আলোচনা কৰিম, শৈশৱ, বৰ্তমান আৰু ভৱিষ্যত। লগতে তেখেত এজন খুব ধুনীয়া নৃত্য পৰিচালক। সেই বিষয়ে তেখেতৰ লগত আমি ধুনীয়াকৈ আলোচনা কৰিম। আহকচোন মুন, প্ৰথমতে আমি অৰুণোদয় অসমৰ পডকাষ্ট অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। যিহেতু আপুনি অসম বিখ্যাত বুলি ক'লেও ভুল নহয়, আপুনি যিহেতু ধৰক বিভিন্ন ধৰণৰ কালচাৰেল অনুষ্ঠানৰ লগত জড়িত, নিজৰো স্কুল, ডেন্স স্কুল আছে, সেই বিষয়ে তুমি প্ৰথমতে পডকাষ্ট অনুষ্ঠানত কি ক'বা? প্ৰথমতে মই অৰুণোদয় আছাম 24/7ক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে তেওঁলোকক মই ইমান ধুনীয়াকৈ মোক নিমন্ত্ৰণ কৰাৰ বাবে, আৰু তেওঁলোকে মোৰ যিকোনো প্ৰগ্ৰামতে মোক ছাপোৰ্ট কৰে, সহায় কৰে, গতিকে তেওঁলোকক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। মুন, প্ৰথমতে আমি আলোচনা কৰিম, যিহেতু তোমাৰ ভৱিষ্যত, শৈশৱ, বৰ্তমান আমি পিছত আলোচনা কৰিম। যিহেতু তুমি এটা কোৰিঅ'গ্ৰাফাৰ, নৃত্য পৰিচালক, গতিকে সেই বিষয়ে আমি প্ৰথমতে পডকাষ্ট অনুষ্ঠানত এইটো বিষয়ে আলোচনা কৰিম। আচ্ছা। তুমি যে এই আজি নৃত্য পৰিচালক এটা স্থান পাইছা, তাৰ মূলতে তুমি কি বুলি ভাবা? মানে সৰুতে তুমি এই নৃত্য কৰি তুমি ক'ৰবাত প্ৰশিক্ষণ লৈছিলা নে কেনেকুৱা? পডকাষ্ট অনুষ্ঠানত অলপ তুমি ক'লে ভাল পাম। আচ্ছা, মোৰ মানে সৰুৰ পৰাই বহুত নৃত্য কৰিব ইচ্ছা। নৃত্য বুলি নহয়, কালচাৰ লাইনটো বহুত ভাল পাওঁ মই। আপুনি ডান্সেই হওক, এক্টিঙেই হওক বা ছিংগিঙেই হওক, বহুত ভাল পাওঁ। কিন্তু মোৰ সৰুতে বহুত সৰুতে সুবিধা নাছিল। গতিকে আৰু মই যেতিয়া স্কুল যাওঁ, তেতিয়া ক্লাছ 5 বা 4ত থাকোঁ, যিকোনো বিদায় মিটিং হ'লে মেডামে হওক বা ছাৰে হওক মোক সদায় আগতকৈ কৰিব দিয়ে, নাচিব দিয়ে বা কিবা ক'ব লাগিলে, এক্টিং কৰিব লাগে। কাৰণ কি মই সৰুৰ পৰাই বহুত ভাল পাওঁ, মোক সাহস কৰি কিনে সদায় আগত যাওঁ। মোক দেখিহে মোৰ ফ্ৰেণ্ডবোৰ আহি যায়, উৎসাহ পায় আৰু ঠিক তেনেকুৱা ধৰণৰ। তাৰপিছত সেনেকৈ মোৰ ভণ্টিও ডান্স কৰে, মোৰ ভণ্টি আৰু মই একেলগে নাচোঁ। আমি এনেকৈ প্ৰথমতে নিজে কৰিলোঁ আৰু নিজে। তাৰপিছত প্ৰশিক্ষণ ল'লোঁ মই আপোনাৰ অসীম বৈশ্য তাতে ল'লোঁ, অসীম ছাৰৰ তাতে কৰিলোঁ প্ৰথমতে। তাৰপিছত পংকজ সিংজি ছাৰ, তাৰপিছত উদয় শংকৰ দা, সেনেকৈ কৰিলোঁ আৰু কৰি তাৰপিছত 2 বছৰমান গেপ দিলোঁ মই। কাৰণ কিয় সেই সময়ত মানে মোৰ দেউতাৰ বহুত বেমাৰ হৈ আছিলে। সেই সময়ত আৰু দেউতাৰ বেমাৰ থকাতে মোৰ এতিয়া ডান্স কৰাত অলপ দিগদাৰ হৈ যায়। মোৰ পঢ়া শুনা অলপ প্ৰব্লেম হৈছিলে মোৰ দেউতাৰ বেমাৰ হোৱাতে। 8 মাহ নে 9 মাহ মেডিকেলত আছিলে। তেতিয়া মই অলপ ডাঙৰ ল'ৰা, আমাৰ ঘৰত 4জন আছিলে, ভাই ভণ্টি। আমি ল'ৰা 2জন, ছোৱালী 2জনী। বাইদেউ বিয়া হৈছিলে। তাৰপিছত মানে কি হ'ল, আপোনাৰ দেউতাৰ অসুখতে মানে মোৰ বেছি পঢ়া নহ'লে। মোৰ মেট্ৰিক পাছ কৰি কিনে ফাৰ্ষ্ট ইয়াৰ পঢ়ি কিনে আৰু ভালকৈ পঢ়িব নোৱাৰিলোঁ আৰু তেনেকৈ। দেউতা মেডিকেল থাকিব লগা হৈ গ'ল। তো সেনেকৈ 8 মাহ 9 মাহ এনেকৈ মেডিকেল থাকোঁ। লাষ্টততো দেউতা নহ'ল, বহুত ডাঙৰ বেমাৰ হৈছিল মোৰ দেউতাৰ, ব্লাড কেঞ্চাৰ। সৰুতে ঢুকালে। তাৰপিছত মা থাকিল, সেনেকৈ আৰু। তাৰপিছত মই ডান্স লাইনটো খুব ভাল পাওঁ। সেনেকৈ 2 বছৰমান গেপ হৈ গ'ল, কৰা নহ'ল আৰু। এতিয়াতো তোমাৰ ধৰা, যিহেতু তুমি সৰুৰ পৰাই বহুত কষ্ট কৰি নৃত্য কৰিছিলা, এতিয়াতো ধৰক তোমাক অসমত বাহিৰত, তোমাৰ বাহিৰতো মুন ৰাভা বুলি ক'লে এটা ভাল নৃত্য পৰিচালক হিচাপে তোমাক চিনি পায়। তো আজি তোমাৰ কেনেকুৱা অনুভৱ? মোৰ বহুতখিনি ভাল অনুভৱ। আৰু মোক ৰাইজৰ কাৰণে মই আজি এই চলাই নিব পাৰিছোঁ। যিহেতু তুমি যিকোনো এটা
মই নৃত্য পৰিচালক লগতে মই অৰ্গেনাইজাৰ কৰি আছোঁ ৰাইজে মোক ছাপোৰ্ট কৰাৰ কাৰণে মই আগবাঢ়িব পাৰিছোঁ কাৰণ তেওঁলোকে ছাপোৰ্ট কৰাৰ কাৰণেহে মই প্ৰগ্ৰামবোৰ কৰিব পাৰিছোঁ বিভিন্ন স্থানত তুমি প্ৰগ্ৰেমবিলাকো কৰোঁ হয় আপোনাৰ মোৰ হেৰি আছে ডান্স মিউজিকৰ প্ৰগ্ৰামো হয় ফেশ্বনৰো হয় ৰেগে মেগা মডেল নৰ্থ ইষ্ট ছিজন 3 হৈ গ'ল অলপ আগতে তাৰপিছত আৰু এটা আছে নিউ ফেচ অফ দ্য ইয়াৰ এইটো জানুৱাৰী মাহত হয় তেনেকুৱা ডান্সৰ প্ৰগ্ৰামো আছে আপোনাৰ নৰ্থ ইষ্ট টেলেণ্ট নৰ্থ ইষ্ট হুনাৰ বাৰ্ছ তেনেকুৱা আছে মানে তোমাৰ মই মাজতে এটা কথা সুধো তোমাৰ যিহেতু অনুষ্ঠানবিলাকত আমিও দেখা পাওঁ মানে বেলেগ অনুষ্ঠানতকৈ তোমাৰ অনুষ্ঠানত মানে বহুতে অংশগ্ৰহণ কৰে ভাল পায় আৰু বহুত দূৰৰ পৰা তোমাৰ তাত আহে অংশগ্ৰহণ কৰিবৰ কাৰণে এইটো তুমি কি বুলি ভাবা এইটো মানে বহুতে কয় যে মোৰ নামৰ প্ৰগ্ৰেম যাব লাগিব ৰাইজে মোক ভাল পায় ছাপোৰ্ট কৰে খুবেই ভাল লাগে ঠিক তেনেদৰে মই ৰাইজক যিমানখিনি পাৰোঁ মোৰ ফালৰ পৰা ভালকৈ হেৰি কৰিব বিচাৰোঁ প্ৰগ্ৰাম ভালকৈ কৰাব বিচাৰোঁ যাতে তেওঁলোকে ভাল পায় তেনেকৈ সুবিধা দিব বিচাৰোঁ যাতে প্ৰগ্ৰামবোৰ কৰি নেক্সট সদায় যে চলাই লৈ যাব পাৰোঁ তেনেকৈ সেইটো কাৰণে ৰাইজে ছাপোৰ্ট কৰে চাগে ভাল পায় চাগে আৰু যিমান প্ৰতিযোগী আহে মোৰ হেৰি প্ৰগ্ৰামবোৰ অলপ বেলেগ ধৰণৰ হয় মোৰ কনচেপ্টবিলাক অলপ বেলেগ ধৰণৰ হয় যেনেকৈ নৰ্মেল কম্পিটিশ্যনবোৰ আপোনাৰ 50টা জইন কৰিলে আপোনাৰ 3টা বা 4টা প্ৰাইজ থাকে ন কিন্তু মোৰ তেনেকুৱা নহয় মোৰ কনচেপ্টটো অলপ বেলেগ টাইপত হয় যেনেকৈ 200টাই যদি জইন কৰে 200টাই প্ৰাইজ পাব কোনোবা নহ'লে কোনোবা এটা কিবা এটা পাব আৰু কাৰণ চবে আশা লয় সকলোকে দিয়া আৰু সকলোকে কিবা এটা দিওঁ এতিয়া সকলো ভাল পায় নিৰাশ নহয় ঠিক তেনেকৈ ধৰক সেইকাৰণে ৰাইজে অলপ ভাল পায় বা ছাপোৰ্ট কৰে মই অসমত বাহিৰত গৈছা প্ৰগ্ৰেম গৈছোঁ আপোনাৰ মই 2019ত হেৰি গোৱা গৈছিলোঁ হেৰি মই মডেলিং কৰিছিলোঁ সেই সময়ত 2019ত আপোনাৰ হেৰি মিষ্টাৰ এছিয়া আছিলে তাতে মই বেষ্ট টেলেণ্টেড পাইছিলোঁ তেনেকৈ লাহে তাৰপিছত আকৌ নৰ্থ ইষ্ট কিবা এটা আছিল নামটো পাহৰিছোঁ সেইটো মই ৰিজুমিল ছাৰ অলপ তাতে কৰিলোঁ ফেশ্বন শ্ব'ত তেনেকৈ আৰু ডান্সো কৰিছোঁ আপোনাৰ মুম্বাইত গ'লোঁ মুম্বাইতো মই কিছুমান এৱাৰ্ড পাবলৈ সক্ষম হৈছোঁ তাৰপিছত আৰু মুম্বাইতো ডান্সৰ কাৰণে গ'লোঁ ভগলপুৰ যোৱা বছৰ গৈছিলোঁ আপোনাৰ হেৰি তাতে মই ৰাষ্ট্ৰীয় পতাকা সন্মান পালোঁ তেওঁলোক বিচাৰক হিচাপে আমন্ত্ৰণ কৰিছিলে তেনেকৈ কৰি আছোঁ আৰু গুৱাহাটীত তোমাৰ বৰ্তমান স্কুল কেইখন আছে তোমাৰ ডেন্স স্কুল গুৱাহাটীততো বৰ্তমান মোৰ এতিয়া এখনেই আছে আৰু এখন হ'ব গৈ আছে কেইমাহমান পিছত আৰু কথা চলি আছে আৰু এখন আছিলে মোৰ লকডাউনৰ আগতে দুখনেই আছিলে কিন্তু লকডাউনৰ কাৰণে মোৰ এখন বন্ধ কৰিব লগা হ'ল 3 মাহ বা 4 মাহ চলাৰ পিছতে মোৰ লকডাউনটো আহি গ'ল যে সেইকাৰণে বন্ধ কৰিব লগা হ'ল লকডাউনততো বহুতৰ অৱস্থা বেয়া হৈছিলে আৰু বহুত অনুষ্ঠান তেনেকৈ বন্ধই হৈ গ'ল মানে সেইকেইদিন মানে সকলোৰে কাৰণে এটা খুব বেয়া দিন আছিলে মানে কিছুমানে এতিয়ালৈকে মানে সেইটো ফিল আপ কৰিব পৰা নাই মানে লকডাউনত যিটো অৱস্থা হৈছিলে বৰ্তমানলৈকে কিন্তু বহুতেই ফিল আপ কৰিব পৰা নাই গতিকে সেইটো ধৰক সেইটো দিনটো বেলেগ আছিলে চবৰে কাৰণে এটা দুখৰ দিন আছিলে মানে হঠাৎ মানে আৰু কাহিলিপাৰা এৰিয়াত মৰিয়াকল স্কুল আছিল ইয়াতে টেনিপিত তেনেকৈ স্কুল নাছিলে মোৰ বহুত ষ্টুডেণ্ট আছিল সেই সময়ত বহুত বেছি আছিল ষ্টুডেণ্ট এতিয়াতো চাৰিওফালে স্কুলে হৈ গ'ল দেখোন এনে তুমি কি ডান্স শিকোৱা মডাৰ্ণ মোৰ তাতে মডাৰ্ণো আছে ক্লাছিকেলো আছে গোটেইখিনি আছে আৰু কাৰণ আজিকালি গোটেইখিনি ডান্স ষ্টাইলে লাগে হয়নে তেনেকৈ আৰু মই বিহু ৱৰ্কশ্বপো কৰাইছিলোঁ আগতে আমাৰ কাহিলিপাৰা লাইনতো মই প্ৰথম বিহু ৱৰ্কশ্বপ কৰোৱা তেনেকৈ মোক দেখি চবেই কৰে আজিকালি চবেই হেৰি কৰে ৱৰ্কশ্বপ পাতে বিহু তেনেকৈ যোৱা বছৰ মোৰ কৰা নহয় যোৱা বছৰ মোৰ বেমাৰ হ'ল মোৰ বেমাৰ 2 মাহ কণ্টিনিউ মই ভেলাৰত আছিলোঁ বহুত বেয়াকৈ মোৰ বেমাৰ হ'ল অকস্মাত মোৰ আপোনাৰ হেৰি লিভাৰৰ প্ৰব্লেম হৈছিলে জণ্ডিছ নিউমনিয়া হৈছিলে গেছ তেনেকৈ বহুতকেইটা বেমাৰ মানে ভগৱানৰ আশীৰ্বাদ ৰাইজৰ আশীৰ্বাদতহে বাচিছোঁ ক'ব গ'লে বহুত বেছিকৈ হৈছিলে তেনেকৈ ভাবিছিলোঁ জীয়াই নাথাকিব তেনেকৈ ভাবিছিলোঁ কিন্তু ভগৱানৰ আশীৰ্বাদত চাগে কিবা ভাল কাম কৰি পাইছোঁ সেইটো কাৰণে ভালকৈ জীয়াই আছোঁ আৰু মানুহৰ জীৱনত আৰু কেতিয়াবা তেনেকুৱা হয় বেমাৰ হওক বা যিকোনো কেতিয়াবা এটা বেয়া ধুমুহা আহে মানে গতিকে সেইটো ধৰ চবৰে থাকে আৰু মোৰ এই ডান্সৰ লাইনটোত মই বহুত কষ্টকৈ আহিছোঁ মানে এই কালচাৰ লাইনটোত বহুত কষ্টকৈ আহিছোঁ যেতিয়া মোৰ দেউতা ঢুকাল যে ক'লোঁ তাৰপিছতে মই নিজে জব মোৰ তোমাৰ দেউতা যেতিয়া ঢুকালে তোমাৰ বয়স কিমান আছিলে তেতিয়া মোৰ চাগে 19 মান আছিল 18 19 এনেকুৱা আছিল 19 বছৰমান আছিল চাগে
19-20 এনেকুৱা আছিল নেকি তাৰপিছতে মই জব এটা কৰিলোঁ জব কৰাৰ পিছতে মই বহুত কষ্টৰ মাজত ডান্সটো শিকিছোঁ মই ইফালে জব কৰোঁ জব কৰি কিনে মই ইফালে ডান্সো শিকিব যাওঁ ছানডে ছেটাৰডে অফিচৰ পৰা মই সোনকালে আহোঁ মোৰ অফিচে মোক বহুত ছাপৰ্টো কৰিছিলে মই হেৰি প্ৰায় আমনুটো প্ৰাইভেট লিমিটেড কৰিছিলোঁ তাত ডিউটিবোৰ মই খুব ভালকৈ কৰোঁ আৰু যাতে মোক মোৰ কিবা কামত কেতিয়াবা ছুটি লাগে যাতে মোৰ মেডামে বা মোৰ বছে ধুনীয়াকৈ ছুটি দিয়ে আৰু তেনেকৈ সেনেকৈ ভালকৈ কৰোঁ মোক বহুত মৰমো কৰিছিল তেওঁলোকে ছাপৰ্ট কৰিছিলে যেতিয়া মই মুম্বাই গৈছিলোঁ প্ৰগ্ৰাম কৰিব ছুটি লৈ কেনে মোক 20 দিন ছুটি দিছিলে আৰু মোৰ চেলাৰিও কাটা নাছিলে তেওঁলোকে বহুতখিনি ছাপৰ্ট কৰিছিল মোক গতিকে তেওঁলোকৰ নামটো ল'বই লাগিব গতিকে তুমি সৰুতে সেই কষ্ট কৰিছা কাৰণে আজি তুমি মানে ধৰা ফলটো পাইছা আৰু মই যিখিনি কৰোঁ মানে মন দি কৰোঁ ফাং ফুং নহয় যিখিনি কাম কৰিম ভালকৈ কৰিম এনেকুৱা নহয় যে ফাং ফুংকৈ কৰিম মোৰ অফিচতো তেনেকৈ কিন্তু অফিচৰ চবেই মোক ভাল পায় তেনেকুৱা ডান্সৰ ক্ষেত্ৰতো মই বহুতখিনি বেছি ভাল পাওঁ কোনোবা যদি ডান্সৰ কিবা বিষয় মোৰ বহুত খং উঠে তেনেকৈ পিছত কামৰ মাজতে ডান্স কৰিব অলপ দিগদাৰ হয় ন সেইটো কাৰণে আৰু মই 2 বছৰমান বাদ দিব লগা হ'ল কিন্তু চবেই মোক কয় তুমি কিয় আজিকালি ডান্স নকৰা ইমান ভাল ডান্স কৰা এনেকুৱা আৰু সেই সময়ত তাৰপিছত আকৌ আৰম্ভ কৰিলোঁ তেনেকৈ কৰি মেলি কিনে স্কুলখন এনেকৈ চলালোঁ আৰু তেনেকৈ আজিকালি ধৰক ডেন্সটো বহুত কমনে হৈছে মানে প্ৰায় ল'ৰা ছোৱালী আজিকালি ডেন্সটো শিকে গতিকে ধৰা সেই বিষয়ে তুমি কিবা মেছেজ দিব বিচাৰিব নেকি পডকাষ্ট অনুষ্ঠানৰ দৰ্শকক হয় একচুৱেলি আজি পঢ়াৰ লগতে আজিকালি যিকোনো এক্টিভিটি লাগে ডান্স বুলি নহয় আপোনাৰ যোনে যি ভাল পায় আগৰ পেৰেণ্টছবোৰ আছিলে অভিভাৱকবিলাক আছিল আগতে দিব খোজা নাছিল পঢ়াতে লাগিব পঢ়াতে কৰিব লাগিব এনেকুৱা এটা থিংকিং মানে সেইটো এতিয়াও আছে মানে ডেন্স হওক বা যিকোনো হেৰিত কালচাৰেলত দিব নোখোজে এতিয়াও আছে একচুৱেলি দিব লাগে কাৰণ কিয় সবৰে নিজৰ নিজৰ এটা ইচ্ছা থাকে ন অকল পঢ়ি কিনে যে কিবা হ'ব পাৰিব সেইটো কথা নহয় নপঢ়িও কিছুমান কিবা হ'ব পাৰে যাৰ যিটো লাইনৰ ইচ্ছা আছে যেনেকুৱা আপোনাৰ ডান্সেই হওক ছিংগিঙে হওক নহ'লেতো এইবোৰ নোলালে হয় দেখোন বা এক্টিঙে হওক তেনেকুৱা ধৰণে পেৰেণ্টছবিলাকে ছাপৰ্ট কৰিব লাগে আৰু যিসকল হেৰি আছে মানে ডান্স কালচাৰ লাইন ভাল পায় বা কৰিব ইচ্ছা কৰে কৰিব লাগে জোৰ দিব লাগে মনেই দি মই কৰিমেই আৰু কৰি দেখামেই এনে ঢিলামিকি দিলে কিন্তু যিকোনো কামতে ছাকচেছ নহয় একে মনৰ পৰা জোৰ দিব লাগে মই ডান্স কৰিলে কৰিমেই ভালকৈ কৰিম বা এক্টিং কৰিলে এক্টিঙে কৰিম তেনেকুৱা ধৰণৰ এটা নিজৰ মনৰ পৰা জোৰ দিলে বা জেদ এটা থাকিলে ছাকচেছ হ'ব এইটো 100% sure ল'ৰা ছোৱালীৰ যিটো ইচ্ছা সেইটো ইচ্ছা ধৰক গাৰ্জেনে দিব লাগে থাকে কিছুমান গাৰ্জেনে নিজৰ ইণ্টাৰেষ্ট নাথাকিলে বাচ্চাবিলাকক দিব নোখোজে কিন্তু সেইটো কথা নহয় ন সকলোৰে নিজৰ নিজৰ এটা ইচ্ছা থাকে ন তেনেকুৱা ধৰণৰ কেনে মই ভাবোঁ গাৰ্জেনবিলাকে যাতে কেতিয়াও মানা নকৰে নিজৰ ল'ৰা ছোৱালী যে কিবা কৰিব ইচ্ছা কৰে ডান্সে হওক ছিংগিঙে হওক বা আপোনাৰ এক্টিং লাইনে হওক কৰিব দিব পঢ়াৰ লগতে এইখিনিও কৰিব দিব লাগে মনৰ ইচ্ছা কাৰণ কিয় চব এনেকুৱা নহয় পঢ়ি কিনে যে চবে পঢ়ি কিনে যে চবে ভাল কিবা এটা কৰিম সেইটো কথা নহয় কিছুমানৰ ভগৱানে বহুতকেইটা বেলেগ বেলেগ ধৰণৰ টেলেণ্ট দিছে ন কিছুমান পঢ়া শুনা কৰি কিনে আপোনাৰ বহুত ডাঙৰ অফিচাৰ বা কিবা হেৰি কিবা এটা হয় ন কিছুমানে অকণমান কম পঢ়িলেও ভাল ভাল এক্টৰ বা হেৰি হ'ব পাৰে কালচাৰেলত যাব পাৰে এতিয়া মই ভাবোঁ আৰু যাৰ যেনেকুৱা ইচ্ছা থাকে ছাপৰ্ট কৰিব লাগে মাক বাপেকবোৰো ছাপৰ্ট কৰিব লাগে ফুল ছাপৰ্ট দিব লাগে এতিয়া ল'ৰাজনৰ মনটোও ভাল লাগে লগতে পঢ়াটোও চলাই নিব লাগে কাৰণ পঢ়া নহ'লেতো একো নহয় জানো মই আৰু এটা কথা সুধিম তোমাক যিহেতু কালচাৰেলত তুমি আছা সৰুৰ পৰাই জড়িত বা আজি তোমাক বহুতে চিনি পায় যিহেতু তুমি এটা ভাল কোৰিঅ'গ্ৰাফাৰ নৃত্য পৰিচালক তুমি মানে আমাৰ যিটো ভ্ৰাম্যমান বা কথাছবিত তুমি তাতে কোনোবা কৰিছা নেকি মানে ধৰক পৰিচালক এনেই মই থিয়েটাৰত কৰা নাই বা মই চিনেমা তেনেকৈ কৰা নাই এটাই কৰিছিলোঁ চাগে এটা কৰিছিলোঁ বড়ো চিনেমা এখন বড়ো চিনেমা ভূতৰ গান এটা কোৰিঅ'গ্ৰাফ কৰিছিলোঁ বাকী মিউজিক ভিডিঅ'বিলাক কৰিছোঁ আৰু অলপ চলপ বেছি কৰা নাই অলপ চলপ তোমাৰ ইচ্ছা আছে কৰিবৰ কাৰণে ইচ্ছা কিয় নাথাকিব চবৰে থাকিব কিন্তু মই বেছিভাগ এই অৰ্গেনাইজবিলাক কৰা সময়বিলাক পাৰ হৈ গ'ল তেনেকৈ আৰু মাজতে কৰিছিলোঁ মই নিজেও এক্টিং কৰিছিলোঁ তেনেকৈ মিউজিক ভিডিঅ'ত ইণ্টাৰেষ্ট আছে এইবিলাকত বহুতখিনি আছে মোৰ এই প্ৰগ্ৰামটোত মোৰ যি ডান্সেই হওক বা মোৰ এই ফেশ্বন শ্ব'বিলাক যে অৰ্গেনাইজ কৰোঁ ডাইৰেকশ্যন মোৰ ভণ্টি মোক বহুতখিনি হেল্প কৰে বহুতখিনি সহায় কৰে ছাপৰ্ট কৰে ৰুমা ৰাভা তেওঁ মোৰ লগত সদায় লাগি থাকে আৰু মোৰ লগত আছে আপোনাৰ মোৰ ভাইটি মহেশ বড়ো
গীতাশ্ৰী তেওঁলোকে বহুত সহযোগ কৰে আৰু মোৰ লগত। মুন, মই মাজতে এটা কথা সুধো, তুমি ফেশ্বনৰ কথাটো কৈছা, সেইটো কাৰণে মই ফেশ্বনৰ এটা কথা তোমাক সুধিম, মানে যিটো ড্ৰেছৰ কথাটো মই সুধিম। তুমি মানে ফেশ্বন বুলি ক'লে বহুতে মানে মই সেইদিনা এটা দেখিছোঁ আমাৰ নিউজত আহিছিলে, মানে ধৰা কিছুমান ড্ৰেছ মানে মহিলা বা তেনেকুৱা পিন্ধে, বহুত বেয়া ড্ৰেছ পিন্ধে মানে। তো সেইটো মানে ধৰা আমাৰ অসমত মানে এইটো অলপ মানে বেয়া প্ৰভাৱ পৰিব নেকি? মানে ফেশ্বনটো কৰিব লাগে, এতিয়াতো চুটি এটা ড্ৰেছ পিন্ধিলে যে সেইটো ফেশ্বন হয়, সেইটো মানে মই নাভাবোঁ যে সেইটো মানে সেইটো ফেশ্বন হয় বুলি। গতিকে ধৰা সেইটো বিষয়লৈ তুমি কিবা মতামত দিবা নেকি? ফেশ্বনটো অলপ চব বেলেগ বেলেগ ন। ফেশ্বন হ'লে বুলি যে চুটি ড্ৰেছ পিন্ধিবলৈতো কোৱা নাই, ফেশ্বনৰ কিছুমান ভাগ থাকে, যেনেকুৱা আমাৰ কিন্তু বিউটি কণ্টেষ্ট হয় হা, আমাৰ প্ৰতিযোগিতা। মানে মই এইটো কাৰণে সুধিছোঁ, মানে গুৱাহাটীতে কিবা এটা প্ৰগ্ৰেম হৈছিলে আমাৰ হেৰিত, এবং কোনোবাই পঠাইছিলে নিউজ এটা, মই চালোঁ। মানে সেইটো মানে ধৰ এনেকুৱা ড্ৰেছ পিন্ধিছে ছোৱালী এজনীয়ে, এইটো কি আছিল? এইটো মানে কম্পিটিশ্যন আছিল নে ফেশ্বন শ্ব' আছিলে? কম্পিটিশ্যন আছিলে। আচ্ছা, কম্পিটিশ্যন আছিলে, কিন্তু সেই ড্ৰেছটো যেনেকে পিন্ধিছে মানে খুব লাজৰ কথা। গতিকে আমাৰ অসমত মানে তেনেকুৱা হোৱাটো ধৰা, আমি যিহেতু অসমৰে নাগৰিক, ফেশ্বন হ'ব লাগে, ফেশ্বনটো হ'ব লাগে, মানে সেইটো চবেই বিচাৰে। ইমান যে তেনেকুৱা ড্ৰেছ পিন্ধিব লাগে বুলি মই নাভাবোঁ, কাৰণ এই ড্ৰেছে মানুহক ফেশ্বন নকৰাই। নিজৰ টেলেণ্ট থাকিব লাগিব, স্মাৰ্টনেছ থাকিব লাগিব ন, তেতিয়াহে মানুহে টেলেণ্টটো ফুটি ওলাব পাৰে। অকল দেখাত ধুনীয়া হ'লে বা আপুনি নেকেড ড্ৰেছ পিন্ধিলে যে ফেশ্বন, সেইটো মই নাভাবোঁ আৰু মোৰ ফালৰ পৰা তেনেকৈ। আৰু তুমি এইটো লাইনত আছা কাৰণে মই সুধিছোঁ, মানে দৰ্শকে জানিব বিচাৰে মানে। এতিয়া বহুত দৰ্শকে আছে, কিছুমানে চাই ভাল পায়, কিছুমানে হয়তো নিগেটিভ পইণ্টত এইটো মানে ছাজেশ্যন কৰে। আৰু ধৰক বহুত অভিভাৱক তেনেকুৱা থাকে, সেইটো কাৰণে হয়তো এইবিলাকৰ কাৰণে বহুতে কালচাৰেলত বহুত অভিভাৱকে দিব নোখোজে বুলি মই ভাবোঁ। তুমি কি ভাবা? একো নাইতো, একচুৱেলি তেনেকৈ একো নাই। এইটো মডেলিং লাইনত তেনেকৈ একো নাই, আপুনি কৰিব পাৰে। ভাল বেয়াটো নিজৰ ওপৰতহে কথা। কিন্তু কিবা এটা ফেশ্বন কৰিলে যে কিবা এটা বেয়া হ'ব বা কিবা হ'ব, এইবিলাক একো নাই। বেয়া হোৱাটো চব নিজৰ কথা। আৰু ফেশ্বন বুলি নহয়, যিকোনো জেগাত চবতে বেয়া থাকে, হয়নে? আপোনাৰ অফিচে হওক বা বেলেগ লাইনে হওক, চব জেগাতে বেয়া থাকে, ফেশ্বন বুলি নহয়। কিন্তু বেয়া হোৱাটো নিজৰ ওপৰত কথা, ভাল বেয়া নিজৰ ওপৰত কথা। নিজে যদি আপুনি পিছলি নাযায়, কোনো পিছলি যাব নোৱাৰে। কোনোবা কৰাব চেষ্টা কৰিলেও এইটো নিজৰ লগত কথা, তেনেকৈ ধৰণৰ কথা। আৰু তেনেকৈ মই ভাবোঁ আৰু, কিন্তু বেয়া নহয়, যিকোনো কালচাৰ লাইনৰ মানে ধৰক ফেশ্বনৰ ক্ষেত্ৰত মই কৈছোঁ, ড্ৰেছৰ কিবা তেনেকুৱা ধৰা বান্ধা নিয়ম আছে যে এনেকুৱা ড্ৰেছ পিন্ধিলেহে তুমি ধৰা ফেশ্বন কৰিব পাৰিবা, বা এনেকুৱা ড্ৰেছ পিন্ধিলে তুমি ফেশ্বন কৰিব নোৱাৰা, কিবা ধৰা বান্ধা নিয়ম আছে নেকি? ধৰা বান্ধা মানে মই নাজানো কাৰণে সুধিছোঁ তোমাক মানে। হয়, ধৰা বান্ধা বুলি তেনেকুৱা একো নাই, বা কিছুমান ধৰি দিব পাৰি ন, এনেকুৱা ড্ৰেছ পিন্ধিব লাগিব, তেনেকুৱা ড্ৰেছ, সেইবুলি তেনেকৈ মাৰ্জিত ড্ৰেছ পিন্ধিলে ভাল হয় আৰু। যিহেতু আমাৰ অসমত ন, আমাৰ অসমত ইমান হেৰি নচলে নহয় জানো। আৰু যিহেতু ধৰক শ্ব'বিলাকত অভিভাৱকৰ লগত যায়, সৰু সুৰা বাচ্ছাবিলাক যায়, গতিকে ধৰক তেনেকুৱা ক্ষেত্ৰত যদি সেই অনুষ্ঠানটোত যায়, তেনেকুৱা পৰিৱেশটো দেখা পায়, তো অভিভাৱকবিলাকে হয়তো নিশ্চয় নিগেটিভ পইণ্টটোৱে আনিব। বিশেষকৈ বিউটি কণ্টেষ্টবিলাকত সেনেকুৱা হ'ব নালাগে, তেনেকৈ ভাবোঁ আৰু মই। তেনেকৈ হ'ব নালাগে, এটা মাৰ্জিত ড্ৰেছ পিন্ধিলে ভাল লাগে, বা কিছুমান ড্ৰেছ পিন্ধিলেও মানে যাতে বেয়া নালাগে, ভাল লাগে চাই, সেনেকুৱা ড্ৰেছ হ'লে ভাল হয়, তেনেকৈ। গতিকে সেইটো বিষয়লৈ তুমি কিবা মেছেজ দিব বিচাৰিবা নেকি? সেইটোৱে, আমি যিখিনি কথা পাতিলোঁ আৰু সেইখিনিয়ে মেছেজ দিব বিচাৰোঁ। ফেশ্বন কৰিলে কোনো বেয়া নহয়, বা কোনোবা যদি বিউটি কণ্টেষ্টো কৰে, মাৰ্জিত ড্ৰেছ পিন্ধিলে ভাল হয়, চাই ল'ব লাগে নিজেনো, কোনটো ড্ৰেছ পিন্ধিলে ভাল হ'ব, তেনেকৈ চাই ল'ব লাগে, সেইমতে পিন্ধিলে হ'ল আৰু। মানে ধৰা যিহেতু আজিকালি সামাজিক মাধ্যম, যিকোনো কৰাৰ লগে লগে সামাজিক মাধ্যমত আহিয়ে যায়, প্ৰচাৰ হৈয়ে যায়। গতিকে প্ৰচাৰ হোৱাৰ লগে লগে আগৰ কথাটো বেলেগ আছিল, আগতে এইবিলাক নাছিলে, একো নাছিলে, কিন্তু আজিকালি ইয়াতে মই কৰি আছোঁ, কোনোবাই দিয়ে দিছে আপডেট। গতিকে তেনেকুৱা ক্ষেত্ৰত মই ভাবোঁ যে অলপ মাৰ্জিত হ'লে ভাল, চাইছে শ্ব' হ'ব লাগে, মানে ফেশ্বন হ'ব লাগে, এইবিলাক ধৰক কম্পিটিশ্যন হ'ব লাগে, কিন্তু মানে মাৰ্জিত ড্ৰেছটো হ'লে ভাল। আৰু অৰ্গেনাইজাৰবোৰো চাব লাগে, কি ড্ৰেছ পিন্ধিছে, কি ড্ৰেছ পিন্ধা নাই, তেনেকুৱা তেওঁলোকে অলপ গুৰুত্ব দিলেও ভাল, তেনেকৈ আৰু, যাতে নিজৰ ইচ্ছামতে যি টি ড্ৰেছ পিন্ধিব নোৱাৰে, হয়নে? সাংস্কৃতিক জগতত বৰ্তমান প্ৰভাৱবোৰ কেনেকুৱা, মানে ধৰক ৰাইজৰ যিবিলাক মানে ধৰক হেৰিবিলাক মানে মতামত এতিয়া ন, তেনেকুৱা
ভালে এতিয়াতো বহুতখিনি উন্নতি হৈছিল আগতকে আগতেতো তেনেকা ইমান নাছিলে আপোনাৰ এই কালচাৰ লাইনবিলাকত এতিয়াতো বহুত ভালে এতিয়া পেৰেণ্টছবিলাকো বহুতেই বুজি পায় বহুতে ছাপৰ্ট কৰে এতিয়া গতিকে আৰু একো ঠিকে আছে ভালে ভালে দেখিছোঁ এয়া আছিলে মুন ৰাভা আপোনালোকে শুনিলে আমি মুনৰ লগত সাংস্কৃতিক জগতৰ বিষয়ে আমি দুই এটা কথা পাতিলোঁ এতিয়া আমি মুনৰ ঘৰুৱা কথা অলপ আলোচনা কৰিম তেওঁৰ লাইফৰ কথা বৰ্তমান বা ভৱিষ্যত শৈশৱৰ কালত তেওঁৰ লগত আমি দুই এটা কথা আলোচনা কৰিম